নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। জুন জুলাই 2021 চাকৰি প্ৰায় 12,000 ওপৰত পদৰ অনলাইন আৰু অফলাইন আবেদন লৈ থকা হৈছে, য'ত 8 পাছ মেট্ৰিক পাছ সকলোৰে বাবে ভেকেঞ্চি আছে। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকে গম পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক PNRD আছাম ফৰেষ্ট বা আছাম পুলিচৰ কাৰণে যদি PDF কিতাপ অসমীয়া আৰু ইংৰাজী মাধ্যমত কিনিব বিচাৰে, আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব। তো 1 নম্বৰ ভেকেঞ্চিটোৰ বিষয়ে আমি আলোচনা কৰোঁ, যিটো আহিছে গাঁৱলীয়া বেংকৰ ফালৰ পৰা। আমাৰ অসম গ্ৰামীণ বিকাশ বেংকতো প্ৰায় 300 ভেকেঞ্চি আছে। সৰ্বভাৰতীয় ফালৰ পৰা চাবলৈকে গ'লে 10,636টা পোষ্ট আছে ৰিজিয়নেল ৰুৰেল বেংকবিলাকত। আৰু আমাৰ অসমত কিমান ভেকেঞ্চি আছে মই ক'লোৱে। আৰু ইয়াতে কি পোষ্ট আছে বুলি ক'লে 1 নম্বৰতে আছে অফিচ এছিষ্টেণ্টৰ পোষ্ট, তাৰপাছত আছে অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ 150টা পোষ্ট আছে। অফিচ এছিষ্টেণ্টৰ 137টা আছে আমাৰ অসমত। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ 2টা আছে, লৰ আছে 1টা, চাৰ্টাৰ্ড একাউণ্টেণ্ট 10টা আৰু ইনফৰমেশ্যন টেকন'লজি 3টা। প্ৰায় 300 ভেকেঞ্চি আছে আমাৰ অসম গ্ৰামীণ বিকাশ বেংকত। 7 জুনৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 28 জুন 2021 আৰু ইয়াৰ অনলাইন এক্সামবিলাক অনুষ্ঠিত হ'ব আগষ্ট মাহৰ 1, 7, 8 আগষ্টত। তো এইকেইটা পদৰ কাৰণে বয়সৰ সময়সীমা ৰাখিছে। বিশেষকৈ অফিচ এছিষ্টেণ্ট যিটো পোষ্ট সেইটোৰ কাৰণে 18 পৰা 28 বছৰ, অফিচাৰ স্কেল 1 18 পৰা 30 বছৰ আৰু অন্যান্য পোষ্টৰ কাৰণে অকণমান বেলেগ। আৰু ইয়াৰে যিটো অফিচ এছিষ্টেণ্ট পোষ্ট আছে সেইটোৰ কাৰণে শিক্ষাগত অৰ্হতা লাগে মাথো বেচেলৰ ডিগ্ৰী, যিকোনো আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰ যিকোনো বেচেলৰ ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু অফিচাৰ স্কেল 1ৰ কাৰণেও একেই, যিকোনো বেচেলৰ ডিগ্ৰী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। অফিচ এছিষ্টেণ্ট যিটো মুঠ 5,134টা আছে সৰ্বভাৰতীয় ক্ষেত্ৰত, কিন্তু আমাৰ অসমত প্ৰায় 137টা আছে। তো এইদৰে বাকীখিনি পোষ্টৰ কাৰণে বিশেষকৈ চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তেনেকুৱা পোষ্টৰ কাৰণে এক্সট্ৰা কোৱালিফিকেশ্যন লাগিব, চাৰ্টাৰ্ড একাউণ্টেণ্ট লাগিব। তো আপোনালোকে এইখিনি চাই ল'ব ধুনীয়াকৈ আমাৰ ৱেবছাইটলৈকে আহি। সকলোবিলাক লিংক ধুনীয়াকৈ দিয়া হৈছে ইয়াতে। আৰু IBPSৰ বা গ্ৰামীণ বিকাশ বেংকৰ এই পদকেইটাৰ কাৰণে এপ্লাই কৰোঁতে আপোনালোকে এপ্লিকেশ্যন ফি পে' কৰিব লাগিব। যদি আপোনালোকে OBC বা জেনেৰেল 850 টকা, SC ST PH কেণ্ডিডেটৰ কাৰণে 175 টকা। তো এইবাৰ আমি 2 নম্বৰ ভেকেঞ্চিটো চাওঁ। এইটো হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা অহা নাবিক আৰু য়ান্ত্ৰিকৰ ভেকেঞ্চি। মুঠ 350টাকৈ পোষ্ট আছে ইয়াতে আৰু এইকেইটাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 16 জুলাই 2021। নাবিক জেনেৰেল ডিউটি 260টা, নাবিক ডমেষ্টিক ব্ৰাঞ্চ 50টা, য়ান্ত্ৰিক মেকানিকেল 20টা, য়ান্ত্ৰিক ইলেক্ট্ৰিকেল 13টা আৰু য়ান্ত্ৰিক ইলেক্ট্ৰনিক্স 7টা। ইয়াতে দৰমহাৰ নিৰিখো যথেষ্ট ধুনীয়া, 21,700ৰ পৰা আৰম্ভ আৰু কিছুমান পোষ্টৰ ইয়াতকৈও বেছি আছে। আৰু এই পদকেইটাৰ কাৰণে বয়সৰ সময়সীমাটো যথেষ্ট কম, বিশেষকৈ 18 পৰা 22 বছৰৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। অকণমান এজ ৰিলেক্সেশ্যন পাব। OBCয়ে 3 বছৰ, SC STয়ে ইয়াতে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। অৰ্থাৎ SC ST হ'লে আপোনালোকে 27 বছৰ পৰ্যন্ত এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। নাবিক জেনেৰেল ডিউটিৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু নাবিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী য়ান্ত্ৰিকৰ পোষ্টৰ কাৰণে মেট্ৰিক পাছৰ লগতে আপোনালোকক ইঞ্জিনিয়াৰিং ডিগ্ৰী লাগিব 3 বছৰীয়া অথবা 4 বছৰীয়া। তো এই পদকেইটাৰ কাৰণে আবেদন কৰোঁতে আপোনালোকে OBC আৰু জেনেৰেল হ'লে 250 টকা পে' কৰিব লাগিব। SC STয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। PWD কেণ্ডিডেটৰ কাৰণে ইয়াতে কোনো ধৰণৰ চিট সংৰক্ষিত নাই। তো ইয়াতে লাষ্ট ডেট ৰাখিছে 16 জুলাই 2021 আৰু ইয়াৰ এক্সামো কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব। ছেপ্টেম্বৰ 2021 ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব। তো আগন্তুক অসমৰ বিভিন্ন এক্সামৰ বাবে আপোনালোকে যদি অসমীয়াতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ বিচাৰে তেনেহ'লে 4,800 প্ৰশ্ন উত্তৰ আমাৰ এই কিতাপখন কিনিব পাৰে। মুঠ প্ৰায় 5,000 ওপৰত প্ৰশ্ন পাব। একচুৱেলি 75 টকাতে পাব। assamgkpdf.com ভিজিট কৰি এইখন কিনি ল'ব পাৰে। তো ইয়াৰ পিছৰ ভেকেঞ্চিটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোলাঘাটৰ ফালৰ পৰা আহিছিলে গ্ৰেড 4ৰ ভেকেঞ্চি আৰু ইয়াতে মাথো 2টা পোষ্ট আছে, এটাত স্পিয়নৰ এটা, নাইট চকীদাৰৰ এটা। আৰু দৰমহাৰ নিৰিখটো যথেষ্ট ধুনীয়াই ৰাখিছে ইয়াতে। সম্পূৰ্ণ চৰকাৰী চাকৰি হয়, 12,000 পৰা 37,500, গ্ৰেড পে 3,900। আৰু এই পদকেইটাৰ কাৰণে মাথো 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব। কিন্তু আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈকে আপুনি এলিজিবল নহয়। তো ইয়াতে এপ্লাই নকৰিব যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে। বয়স 18 পৰা 44 বছৰ। তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈকে অফলাইন এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম প্ৰয়োজন হ'ব আপোনালোকক। আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংকত পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্ম লিংক বুলি, আপোনালোকে সেইখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব আৰু এই এড্ৰেছটোলৈকে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ জেৰক্স কপিসহ পঠিয়াই দিব লাগিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট গোলাঘাট পিন 785621 এই এড্ৰেছটোলৈকে। আৰু ইয়াতে লাষ্ট ডেট আপোনালোকে 5 জুলাইৰ আগতে এপ্লাই কৰিব লাগিব।
তো যদি আপোনালোকে অসমৰ বিভিন্ন এক্সামৰ বাবে অথবা এছএছসি আৰু ৰেলৱেৰ কাৰণে এপ্লাই কৰিছে তেনেহ'লে আমাৰ এই কিতাপখন কিনি ল'ব অল ইন ওৱান জিকে মেথছ ৰিজনিং ইংলিছ আছাম জিকে সকলো পাব মুঠ 25,000 প্ৰশ্ন উত্তৰ পাব 299 টকাতে PDF কিতাপ হয় assamgkpdf.com ভিজিট কৰি আপোনালোকে এইখন কিনি ল'ব পাৰে তো ইয়াৰ পিছৰ ভেকেন্সিটো আহিছিলে ATEPF-ৰ ফালৰ পৰা অৰ্থাৎ আছাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন আৰু ইয়াতে লাষ্ট ডেট হৈছে 14 আগষ্ট 2021 ইয়াৰ অনলাইন আবেদন এতিয়ালৈকে আৰম্ভ হোৱা নাই ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ 25টা ভেকেন্সি আহিছিলে আনৰিজাৰ্ভৰ 13টা OBC MOBC 9টা SC 3টা ST P 3টা ST হিল এৰিয়া 1টা EWS 3টা আৰু PWD ৰ কাৰণে এটা পোষ্ট আছে দৰমহাও যথেষ্ট ধুনীয়া 14,000 পৰা 49,000 আৰু গ্ৰেড পে 6,200 আৰু ইয়াৰ কাৰণে এপ্লাই কৰিবলৈকে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব আৰু বয়সৰ সময়সীমা ৰাখিছে 21 পৰা 38 বছৰ OBC 3 বছৰ SC ST 5 বছৰ আৰু PWD 10 বছৰৰ এজ ৰিলেক্সেশ্যন পাব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন আৰু মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিলে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফি পে কৰিব লাগিব SC ST 200 টকা OBC জেনেৰেল হ'লে 300 টকা PWD কেণ্ডিডেট হ'লে কোনো ধৰণৰ আবেদন মাচুল ইয়াতে দিব নালাগে আৰু যদি আপোনালোকে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে PDF কিতাপ বিচাৰে তো ইয়াতে সম্পূৰ্ণ সিলেবাছ কভাৰ কৰাকৈ এখন PDF কিতাপ ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ সেইখন আপোনালোকে লৈ ল'ব পাৰে তাতে পূৰ্বৰ জুনিয়ৰ এছিষ্টেণ্টৰ 3খন প্ৰশ্ন কাকতো পাব 15 জুলাইৰ পৰা 14 আগষ্টতহে ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব হাতত এতিয়াও যথেষ্ট সময় আছে অনলাইন আবেদন যিহেতু আৰম্ভ হোৱাই নাই তো ইয়াৰ পিছৰ ভেকেন্সিটো হৈছে ছোৱালীসকলৰ বাবে ইণ্ডিয়ান আৰ্মিৰ জিডিৰ 100টা ভেকেন্সি আহিছে ছোৱালীৰ কাৰণে আৰু এইকেইটাৰ লাষ্ট ডেট হৈছে 20 জুলাই 2021 তো এইকেইটা পদৰ কাৰণে এপ্লাই কৰিবলৈকে বয়সৰ সময়সীমা 17.5 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব তাৰোপৰি ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া আছে সকলোৰে বাবে নহয় এইটো বিশেষ কিছুমানৰ বাবেহে দিছে আৰু ডিফেন্সৰ কাৰণে যদি PDF কিতাপ বিচাৰে এইখন কিনি ল'ব পাৰে মাত্ৰ 45 টকা তো ইয়াতে পূৰ্বৰ প্ৰশ্নও পাব আপোনালোকে ইণ্ডিয়ান আৰ্মি SSC GD তেনেকুৱা ধৰণৰ তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে ছোৱালীসকলক বিশেষকৈ মেট্ৰিক পাছ হ'ব লাগিব আৰু মিনিমাম 55% থাকিব লাগিব ওভাৰঅল আৰু প্ৰত্যেকটো ছাবজেক্টত 33তকৈ কম হ'ব নালাগিব 33%তকৈ যদি কোনোবাটোত কম আছে তেনেহ'লে এপ্লাই কৰিব নোৱাৰিব আৰু উচ্চতা ইয়াতে দিছে তো আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে বিশেষকৈ 152ৰ পৰা 4 সেন্টিমিটাৰ বিয়োগ কৰি দিব পাৰে 148 সেন্টিমিটাৰ উচ্চতা হ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া ক'ত হ'ব বুলি ক'লে আমবালা লক্ষ্ণৌ জবলপুৰ বেলগাম পুনে আৰু শ্বিলং তো আমাৰ ওচৰৰ স্থান হ'ব শ্বিলং তো আপোনালোকে এপ্লাই কৰিব পাৰে 6 জুনৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে joinindianarmy.nic.in 20 জুলাইৰ আগতে এপ্লাই কৰিব লাগিব তো ইয়াৰ পিছৰ ভেকেন্সিটো হৈছে নলবাৰী জুডিচিয়াৰীৰ ফালৰ পৰা অহা 8টা পিয়ন আৰু ড্ৰাইভাৰৰ ভেকেন্সি তো পিয়ন আৰু ড্ৰাইভাৰৰ ভেকেন্সি এইকেইটাৰ কাৰণে এপ্লাই কৰাৰ লাষ্ট ডেট ৰাখিছে 30 জুন 2021 আৰু আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব অৰ্থাৎ অসমৰ সকলো জিলাৰ পৰা পাৰিব কিন্তু সকলোবিলাক ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া ইয়াতে নলবাৰী জিলাতহে অনুষ্ঠিত হ'ব তো এই ক্ষেত্ৰত আপোনালোকৰ নিজা খৰচ বহন কৰি নলবাৰীলৈকে আহিব লাগিব যদি সুবিধা হয় আপোনালোকে এপ্লাই কৰক ইয়াত কোনো বাধা নাই তো মুঠ পিয়নৰ 6টা পোষ্ট আছে আনৰিজাৰ্ভ 4টা OBC MOBC 2টা দৰমহাও যথেষ্ট ধুনীয়া সম্পূৰ্ণ চৰকাৰী চাকৰি হয় 12,000 পৰা 60,500 আৰু গ্ৰেড পেও আছে 3,900 আৰু ইয়াতে যদি গ্ৰেড 4 আপোনালোকে পূৰ্বৰ প্ৰশ্ন কাকত তথা গাইডবুক PDF হিচাপে কিনিব বিচাৰে এইখন কিনি ল'ব পাৰে মাত্ৰ 55 টকাতে পাব 4,000 প্ৰশ্ন উত্তৰ পাব আৰু পিয়ন চকীদাৰ ড্ৰাইভাৰ তেনেকুৱা ধৰণৰ পূৰ্বৰ প্ৰশ্ন কাকত সমাধান সহ 10খন লাভ কৰিব ইয়াতে ড্ৰাইভাৰৰ এটা পোষ্ট আছে যিটো ৰেগুলাৰ বেচিছ হয় 14,000 পৰা 49,000 দৰমহাৰ নিৰিখ আৰু এটা ড্ৰাইভাৰ পোষ্ট কন্ট্ৰেকচুৱেল হয় হেতুত 15,000 কৈ দৰমহা বয়সৰ সময়সীমা 18 পৰা 38 বছৰলৈকে ৰাখিছে তাৰোপৰি এজ ৰিলেক্সেশ্যন পাব এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 8 পাছ হ'ব লাগিব কিন্তু হায়াৰ সেকেন্ডাৰী পাছ হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তো ইয়াতে এপ্লাই কৰাৰ প্ৰক্ৰিয়া বা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া সকলোবিলাক আমাৰ ৱেবছাইটত আপোনালোকে লাভ কৰিব ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আৰু ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 30 জুন 2021 ইমেইল যোগে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ লিংক ইয়াতে আছে এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট আউট কৰি আপোনালোকে ইমেইলত PDF হিচাপে পঠাই দিব লাগিব 30 জুন 2021 5 বজাৰ আগতে এই এড্ৰেছটোলৈকে recruitment.dsnolbari@gmail.com তো ইয়াৰ পিছৰ ভেকেন্সিটো হৈছে UPSCৰ ফালৰ পৰা অহা NDA আৰু ANR ফালৰ পৰা 400 ভেকেন্সি আহিছে আৰু এই 400 ভেকেন্সিৰ কাৰণে এপ্লাই কৰিবলৈকে তো প্ৰথমতে চাওক ক'ত কিমান ভেকেন্সি আছে নেশ্যনেল ডিফেন্স একাডেমিত 370টা আৰু নাভাল একাডেমিত 30টা আছে
মুঠ 400 ভেকেঞ্চি আৰু শিক্ষাগত অৰ্হতা আৰ্মি উইংছ অৰ নেশ্যনেল ডিফেন্স একাডেমীৰ কাৰণে হ'লে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু সায়েন্স ষ্ট্ৰীম থাকিলেহে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বিশেষকৈ এটা কথা কৈছে যে আনমেৰিড অৰ্থাৎ বিবাহিত হ'ব নালাগিব যদি আপুনি বিয়া হৈছে তেনেহ'লে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব তো বয়সৰ সময়সীমাটো যথেষ্ট কম 2 জানুৱাৰী 2003 পৰা 1 জানুৱাৰী 2006 ভিতৰত যদি আপোনালোকে জন্ম হৈছে মাজত জন্ম হৈছে তেনেহ'লেহে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই মাচুল দিব লাগিব ইয়াতে 100 টকা SC ST কেণ্ডিডেট হ'লে আবেদন মাচুল দিব নালাগে তো অনলাইন এপ্লাই কৰাৰ লিংক ইতিমধ্যে খোল খাইছে 9 জুনৰ পৰা আৰম্ভ হৈছে আৰু 29 জুন 2021 ইয়াৰ লাষ্ট ডেট তাৰোপৰি ইয়াতে ৰিটাৰ্ণ টেষ্ট কেতিয়া হ'ব বা কেতিয়া ফাইনেল ৰিজাল্ট দিব সকলোবিলাক উল্লেখ আছে তো আমাৰ ৱেবছাইটলৈকে আহি আপোনালোকে এই সকলোবিলাক চাই ল'ব পাৰে তো ইয়াৰ পিছতে এটা ভেকেঞ্চি আহিছে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নন টিচিং ৰিক্ৰুটমেণ্ট 16টাকৈ পোষ্ট আছে ইয়াতে আৰু এইকেইটাৰ কাৰণে লাষ্ট ডেট হৈছে 13 জুলাই 2021 প্ৰথমতে ইণ্টাৰনেল অডিট অফিচাৰ আছে এইটো ডেপুটেশ্যন বেচিছ হয় আৰু ডেপুটি লাইব্ৰেৰিয়ান আছে চেণ্ট্ৰেল লাইব্ৰেৰীৰ কাৰণে এটা পোষ্ট আৰু ইয়াৰ পিছতে আছে ইনফৰমেশ্যন সাইণ্টিষ্ট এটা পোষ্ট এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ দুটা পোষ্ট আছে আপাৰ ডিভিজন ক্লাৰ্ক এডমিনিষ্ট্ৰেশ্যনৰ 4টা আছে আৰু লোৱাৰ ডিভিজন ক্লাৰ্ক এডমিনিষ্ট্ৰেশ্যনৰ 4টা আছে তাৰোপৰি আছে জুনিয়ৰ একাউণ্টেণ্ট দুটা আৰু টেকনিকেল এছিষ্টেণ্টৰ এটা পোষ্ট আছে তো ইয়াতে বয়সৰ সময়সীমাটো বিশেষকৈ যিখিনি পোষ্টৰ কাৰণে কোনো ধৰণৰ এই এক্সপিৰিয়েঞ্চ নালাগে সেইখিনি চাই লওক আপোনালোকে তো আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে এক্সপিৰিয়েঞ্চ নালাগে 18 পৰা 27 বছৰ লোৱাৰ ডিভিজন ক্লাৰ্কৰ 18 পৰা 27 আৰু বাকী কেইটাৰ কাৰণেও একেই আৰু ইয়াৰ পিছতে শিক্ষাগত অৰ্হতা তো প্ৰথম পোষ্টটো আৰু দ্বিতীয় পোষ্টটো ক'বলৈকে গ'লে ইয়াতে এক্সপিৰিয়েঞ্চ লাগে আৰু তৃতীয় পোষ্টৰ কাৰণে এক্সপিৰিয়েঞ্চ নালাগে কিন্তু আপোনালোকে এইখিনি চাই ল'ব বিশেষকৈ যিখিনিয়ে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে চাই ল'ব আৰু ইয়াৰ পিছৰ যিকেইটা পোষ্ট আছে আপাৰ ডিভিজন ক্লাৰ্ক ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব কম্পিউটাৰ নলেজ কিন্তু থাকিব লাগিব তাৰ পাছতে আছে লোৱাৰ ডিভিজন ক্লাৰ্ক হায়াৰ ছেকেণ্ডাৰী পাছ আৰু টাইপিং স্পীডটো আপোনাৰ ভাল হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব জুনিয়ৰ একাউণ্টেণ্টৰ পোষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগে আৰু টেকনিকেল এছিষ্টেণ্টৰ কাৰণে BSc হ'ব লাগিব ফিজিক্স মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু ইয়াতে এপ্লাই অনলাইন হ'ব আৰু অনলাইন এপ্লাই 14 তাৰিখৰ পৰা খোল খাইছে 13 জুলাইলৈকে অনলাইন চলিব তো আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই ল'ব এডভাৰটাইজমেণ্টটো আৰু অনলাইন লিংক ইয়াতে পাই যাব আমাৰ ৱেবছাইট assamjobsnews.in ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিছোঁ তো আৰু আপোনালোকে যদি এগ্ৰিকালচাৰ এক্সামৰ কাৰণে এতিয়ালৈকে কিতাপ কিনা নাই তেনেহ'লে আমাৰ এই PDF কিতাপখন কিনিব পাৰে মাত্ৰ 125 টকা assamgkpdf.com ভিজিট কৰিব তো ইয়াৰ পিছতে আহিছিলে আসাম ৰাইফলছৰ 131টা ৰাইফলমেন তথা ৰাইফল ওমেনৰ ভেকেঞ্চি আৰু এইকেইটা পোষ্টৰ কাৰণে সকলোৱে এপ্লাই কৰিব নোৱাৰে বিশেষকৈ স্পৰ্টছ পাৰ্চন সকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব ষ্টেট লেভেল অথবা নেশ্যনেল লেভেলৰ যদি স্পৰ্টছ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব তো ইয়াৰ পিছত আছে অন্য এটি ভেকেঞ্চি NIT শিলচৰৰ ফালৰ পৰা অহা নন টিচিং পোষ্ট মুঠ 55টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেট আছে 2 জুলাই 2021 তো হাতত এতিয়াও যথেষ্টখিনি সময় আছে আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে ফুল এডভাৰটাইজমেণ্টটো আপোনালোকে আমাৰ ৱেবছাইটলৈকে আহি চাই ল'ব পাৰে অথবা এইটোৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ তো সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব পাৰে ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তো ইয়াতে ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ পৰা ছিনিয়ৰ এছিষ্টেণ্ট যদি আপোনালোকে এই পোষ্টটো চাই হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে এপ্লাই কৰিব পাৰে তাৰোপৰি অন্যান্য বিভিন্ন পোষ্ট আছে সেইবিলাকো আপোনালোকে ধুনীয়াকৈ চাই এপ্লাই কৰিব পাৰিব অনলাইন মাধ্যমত তো ইয়াৰ পিছতে এটা ভেকেঞ্চি আছিলে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অহা 334টা ভেকেঞ্চি আছে ইয়াতে এই পদকেইটাৰো অনলাইন আবেদন বৰ্তমান লৈ থকা হৈছে তো আপোনালোকে এইখিনি পদৰ কাৰণেও এপ্লাই কৰিব পাৰিব যদি বিচাৰে আৰু সকলোবিলাক লিংক ইয়াতে আমাৰ ৱেবছাইটত দিয়া আছে তো ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে নেক্সট অন্যান্য ছেশ্যনত আপোনালোকক এনেকুৱা ধৰণৰ জব আপডেট ভালদৰে দিবলৈকে চেষ্টা কৰিম ধন্যবাদ